নমস্কাৰ মোৰ নাম হৈছে অনুৰাধা গগৈ মই তেজপুৰত থাকোঁ আৰু মই আজি প্ৰথম নতুন এটা ব্লগ খুলিছোঁ কি ক'ম কথা কোৱা অভ্যাস নাই যে সেইকাৰণে কি ক'ম বুলি ভাবিবই পৰা নাই বহুজনৰ ভিডিঅ' চাই বহুত ইচ্ছা গ'ল যে নিজেও এটা কৰোঁ ভিডিঅ' কিছুমান বিশেষ কি কথা মোৰ এই সৰু ছোৱালী দুজনী কেনেকৈ ডাঙৰ হৈছে সেইবিলাক বস্তু মই মোবাইলত ছেভ কৰিলে মোবাইলবোৰ বেয়া হৈ যায় মাজে আৰু চব ভিডিঅ' ডিলিট হৈ যায় সেইকাৰণে মই ভাবিছোঁ যে এটা ইউটিউব চেনেল খোলোঁ আৰু ইহঁতৰ বস্তুবোৰ আবদ্ধ কৰি ৰাখোঁ আৰু অকণমান চখো গৈছে কিবা কিবি কৰি দেখুৱাবৰ বাবে মানুহক সকলোৱে যেন মোৰ এই ভিডিঅ'বোৰ যেন আঁকোৱালি ল'ব বুলি আশা ৰাখিলোঁ আৰু মই তেজপুৰত থাকোঁ আমাৰ পৰিয়ালৰ আমাৰ 4জন সদস্য মোৰ 2জনী ছোৱালী এজনী ডাঙৰ ছোৱালী আৰু মানুহজন শিক্ষক কৰে আৰু মই ঘৰতে থাকোঁ তেওঁলোকক চোৱা চিতা কৰিবলৈ আৰু সৰুগৰাকী আৰু মানুহজন শুই আছে এতিয়া কেইটা বাজিছে 5টালৈ 20 মিনিট আছে সন্ধিয়া আমি দুজনীয়ে এয়া প্ৰথম ব্লগটো আৰম্ভণি কৰিছোঁ মোৰ নামটো কৈ দিয়া তোমাৰ আশিতা দাস মোৰ নাম কোন ক্লাছত পঢ়া কৈ দিয়া ক্লাছ 1 হয় মই মোৰ সৰুজনী ছোৱালীৰ নাম হৰ্ষিতা দাস আৰু তাই নাৰ্চাৰীত পঢ়ে সেয়াই আৰু আজি প্ৰথম ভিডিঅ' হিচাপে এয়াই ক'লোঁ আৰু ঠিক আছে পিছলৈ লগ পাম বাই 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 বাই